যোৰহাটত বিশ্ব এইডছ দিৱস পালন আজি যোৰহাট জিলা স্বাস্থ্য সমিতি আৰু এইডছ নিয়ন্ত্ৰণ কোষৰ উদ্যোগত বিশ্ব এইডছ দিৱস উদযাপন কৰা হয় চিনামৰা চাহ বাগিচা কৰ্তৃপক্ষৰ সহযোগত বাগিচা দুৰ্গা মন্দিৰৰ সভাগৃহত অনুষ্ঠিত সজাগতা সভাখন মুকলি কৰে স্বাস্থ্য বিভাগৰ আয়ুক্ত অভিজিত গগৈ এইডছ নিয়ন্ত্ৰণ বৰ্ডৰ নডল বিষয়া ডাক্তৰ ভক্তিময় ভট্টাচাৰ্যই উদ্দেশ্য ব্যাখ্যা আগবঢ়োৱা সভাত স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাক্তৰ দিলীপ দেৱ শৰ্মা সমাজ সেৱিকা কবিতা তাছা চাহবাগিচাখনৰ প্ৰবন্ধক অশোক বৰণ চৌধুৰী টিআইৰ প্ৰবন্ধক হিলুল বৰা ধপাত নিয়ন্ত্ৰণ কোষৰ আঞ্চলিক সমন্বয়ক ৰুধিৰ প্ৰকাশ শৰ্মা বাগচুং স্বাস্থ্য কেন্দ্ৰৰ HDMHO ডাক্তৰ গণেশ শৰ্মা সমাজকৰ্মী জগন্নাথ অগ্নিবৰা পোহৰ লাইব্ৰেৰীৰ মুখ্য সম্পাদক কমৰ বৰুৱা নিউজ নাওৰ মুখ্য সম্পাদক উৎপল দাসৰ লগতে বহু সংখ্যক চাহবাগিচাৰ ৰাইজ বিভাগীয় বিষয়া উপস্থিত থাকে সভাখনৰ আধৰে সামূহিক স্বাস্থ্য বিষয়া কাব্যশ্ৰী মহন্তই উল্লেখযোগ্য যে উক্ত সভাতে স্বেচ্ছাসেৱী অনুষ্ঠান ৰুদ্ৰাক্ষীৰ এটি নম সহায়ৰ তৰফৰ পৰা বাবলি ডে মহিলাসকলক বিনামূলীয়া নেপকিন বিতৰণ কৰা সভাখনত চাহ বাগিচা শিল্পীসকলে ঝুমুৰ পৰিৱেশন কৰাও পৰিলক্ষিত হয় ব্যুৰ' ৰিপৰ্ট পোহৰ লাইব্ৰেৰী আজি আমি জিলা এইচকন স্বাস্থ্য বিভাগ এইচকনটোলৈ আমি এইডছ দিৱসটো উদযাপন কৰোঁ আৰু এই এইডছ দিৱসটো চিনামৰা বাগান কৰ্তৃপক্ষৰ সহযোগত TINGOৰ সহযোগত আৰু লগতে ৰুদ্ৰাক্ষী নাম সহায়ৰ NGO চেনিটেৰী নেপকিন
ডিষ্ট্ৰিবিউট কৰে আমি সকলোকে যাতে বাগান অঞ্চলৰ পৰা আৰম্ভ কৰি যোৰহাটৰ আশে পাশে থকা সমূহ যিমানসকল সক্ৰিয় কৰ্মী সকলোৱে ইয়াত আহি পেলাই যোগদান কৰা এই অনুষ্ঠানটোত আমি এইটোৱেই এটা মেছেজ দিব বিচাৰিছোঁ যে আমি অন্ততঃ যদি নিচাৰ বিৰুদ্ধে যুঁজ দিব পাৰোঁ আমি যদি ছেক্স এডুকেশ্যনটো ভালকৈ শিকাব পাৰোঁ তেনেহ'লে অনাগত দিনবিলাকত আমি HIV মুক্ত এখন সমাজ গঢ়ি তুলিব পাৰিম নমস্কাৰ আজি বিশ্ব এইডছ দিৱস আজি এই এইডছ দিৱসটো আমাৰ চিনামৰা বাগিচাত সুন্দৰভাৱে অনুষ্ঠিত কৰা হৈছে বাগিচাত আচলতে এই বিষয়ে সজাগতাটো খুবেই প্ৰয়োজন আমি কৰিছোঁ এনেধৰণৰ কাৰ্যসূচী যদিও কোনোবা কৰি আছিলে মই গম পোৱা নাছিলোঁ বাৰু কিন্তু আজি এই অনুষ্ঠানত আহি পেলাই আৰু দেওবাৰ যদিও আজি বিভিন্ন চাহ বাগিচাৰ মানুহ ইয়াত আহি উপস্থিত হৈছে আৰু অনুষ্ঠানটো সুন্দৰভাৱে প্ৰতিজনে কোৱা কথা তেওঁলোকে খুব সুন্দৰভাৱে শুনিছে আৰু বুজিছে আৰু আশা ৰাখিছোঁ এই অনুষ্ঠানটোৰ জৰিয়তে আমাৰ এই চিনেমাৰ বাগিচাৰ যিসকল ৰাইজ আহি পেলাই এই কথাখিনি শুনিলে এই মেছেজটো তেওঁলোকে তেওঁলোকৰ ঘৰৰ কাষৰ ব্যক্তিসকলকো দিব বুলি আশা ৰাখিছোঁ আৰু অনুষ্ঠানটো খুব সুন্দৰভাৱে আয়োজন কৰা আয়োজকসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ